নমস্কাৰ, আজি হৈছে 16 ফেব্ৰুৱাৰী সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এইবাৰ মূৰে কপালে হাত দিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছ ত্যাগ কৰি ভূপেন বৰা যাব এইবাৰ বিজেপিলৈ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। শীঘ্ৰেই বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু কংগ্ৰেছ এৰি বিজেপিলৈ যাব ভূপেন বৰা। বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনালে ভূপেন বৰাক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগত আছে এইবাৰ ভূপেন বৰা। ভূপেন বৰা বিজেপিলৈ যাব বুলি গম পাই এতিয়া হতাশ হৈ পৰিছে গৌৰৱ গগৈ। মূৰে কপালে হাত দিছে গৌৰৱ গগৈয়ে আৰু ভূপেন বৰাকৈ কংগ্ৰেছতে থাকিবলৈ কাকতি মিনতি কংগ্ৰেছ নেতৃত্বৰ আৰু ভূপেন বৰাক কংগ্ৰেছতেই থাকিবলৈ কাকতি মিনতি জনোৱা হৈছে আৰু ঢপলিয়াই ভূপেন বৰাৰ ঘৰ পালেগৈ গৌৰৱ গগৈ। ভূপেন বৰাৰ বাসগৃহত হাই ভল্টেজ বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু শীঘ্ৰেই বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু বিজেপিত যোগদান কৰিব ভূপেন বৰাই। কংগ্ৰেছ এৰি বিজেপিলৈ যাব ভূপেন বৰা। বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনালে ভূপেন বৰাক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে মহা বিস্ফোৰণ এইবাৰ ভূপেন বৰাৰ। ভূপেন বৰাই কেমেৰাৰ সন্মুখত আহি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক কিয় ত্যাগ কৰিছে কংগ্ৰেছ ভূপেন বৰাই তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছ ত্যাগৰ পিছতেই প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ভূপেন বৰা। ভূপেন বৰাই কৈছে যে মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো সঁচা আৰু পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছোঁ আৰু কংগ্ৰেছ ত্যাগৰ পিছতেই পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ভূপেন বৰা আৰু মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো একেবাৰে সঁচা কথা বুলি কৈছে ভূপেন বৰাই আৰু পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছোঁ মই আৰু মই পদত্যাগ কৰাৰ আঁৰত আছে স্বাভিমানৰ প্ৰশ্ন আৰু দল যিদৰে পৰিচালিত হৈছে কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ আৰু পুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ মই নেতৃত্বলৈ আৰু ৰাজনীতিৰ পৰা সন্ন্যাস নলওঁ, ৰাজনীতি কৰিমেই আৰু এইদৰে দল চলিলে ভৱিষ্যত কি হ'ব কোনেও নাজানে আৰু কোনে কিদৰে দল চলাইছে সকলোৱে জানে আৰু ৰকিবুল হুছেইনক উদ্দেশ্যে এইবাৰ কথা ভূপেন বৰাৰ আৰু কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত মুখ খুলিছে ভূপেন বৰাই আৰু মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো একেবাৰে সঁচা বুলি কৈছে ভূপেন বৰাই। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। আজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা ৰেহাই বিচাৰি জনোৱা আবেদনৰ শুনানি আৰু ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ ৰিপৰ্ট আনি দিবলৈ সিদ্ধাৰ্থ শৰ্মাই জনোৱা আবেদনৰ হ'ব শুনানি আৰু সিদ্ধাৰ্থৰ মহাবীৰ একুৱা আৰু ফ্লেট বাজেয়াপ্ত কৰা সন্দৰ্ভত হ'ব শুনানি আৰু আটাইকেইখন আবেদন সন্দৰ্ভত আদালতে আজি দিব ৰায়। শ্যামকুমাৰ মহন্তৰ একাউণ্ট ডিফ্ৰিজ কৰা আবেদনৰো ৰায় দিব আদালতে আৰু দিনৰ 12 বজাৰ পৰা গোচৰটো শুনিব কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে আৰু আজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি হৈছে। আজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা ৰেহাই বিচাৰি জনোৱা আবেদনৰ শুনানি ইতিমধ্যে হৈ গৈছে। ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ ৰিপৰ্ট আনি দিবলৈ সিদ্ধাৰ্থ শৰ্মাই জনোৱা আবেদনৰ হ'ব শুনানি আৰু সিদ্ধাৰ্থৰ মহাবীৰ একুৱা আৰু ফ্লেট বাজেয়াপ্ত কৰা সন্দৰ্ভত হ'ব শুনানি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিজেপিৰ পৰা বিধায়ক হ'ব ভূপেন বৰা। ভূপেন বৰাৰ পদত্যাগক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছে এইবাৰ কংগ্ৰেছত তোলপাৰ দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ পদত্যাগৰ পিছতেই এইবাৰ বিজেপিত এতিয়া মোক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ দল ত্যাগক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুটাকৈ কাৰণত কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই। ৰকিবুল হুছেইনে কংগ্ৰেছ গ্ৰাস কৰিছে আৰু দ্বিতীয়তে
গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু পদত্যাগ পত্ৰত কেইবাটাও অভিযোগ ভূপেন বৰাৰ। কাইলৈ সন্ধিয়া ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দুখৰ সময়ত খবৰ ল'বলৈ মই ভূপেন বৰাৰ ঘৰত যাম আৰু এতিয়ালৈকে বিজেপিৰ সৈতে যোগাযোগ কৰা নাই ভূপেন বৰাই। যদিহে বিজেপিত যোগদান কৰে তেন্তে ভাল আৰু সুৰক্ষিত সমষ্টি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এটা সুৰক্ষিত সমষ্টি দিয়া হ'ব ভূপেন বৰাক। বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনাবলৈ মই চেষ্টা কৰিম আৰু ভূপেন বৰালৈ ডাঙৰ অফাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জালুকবাৰী চেণ্ট্ৰেল গুৱাহাটী নলবাৰী দিছপুৰত টিকট দিম ভূপেন বৰাক আৰু মুঠতে এটা ভাল চিট দিয়া হ'ব ভূপেন বৰাক যদিহে বিজেপিলৈ আহে। এতিয়া ডাঙৰ অফাৰ ভূপেন বৰালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূপেন বৰাৰ দলত্যাগক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দুটাকৈ কাৰণত কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই। প্ৰথম কাৰণটো হৈছে ৰকিবুল হুছেইনে গ্ৰাস কৰিছে কংগ্ৰেছ আৰু দ্বিতীয়তে হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বিপৰ্যয়। দলত্যাগ কৰিব MLA আব্দুল ৰছিদ মণ্ডল, চেয়াৰমান আলী, বসন্ত দাস, ছিদ্দিক আহমেদ, আব্দুল ৰহিম আহমেদ, শশীকান্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ কংগ্ৰেছত মোক্ষম আঘাত দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ পিছতে 7জনকৈ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিব। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে কংগ্ৰেছত বিপৰ্যয়। কংগ্ৰেছৰ নেতা ভূপেন বৰাই এৰিলে কংগ্ৰেছ আৰু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিব 7জনকৈ বিধায়কে। পশ্চিম গোৱালপাৰাৰ সমষ্টিৰ MLA আব্দুল ৰছিদ মণ্ডলে এৰিব কংগ্ৰেছ আৰু বাগবৰৰ বিধায়ক চেয়াৰমান আলীয়ে এৰিব কংগ্ৰেছ। মঙ্গলদৈৰ বিধায়ক বসন্ত দাসেও এৰিব কংগ্ৰেছ। দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদে এৰিব কংগ্ৰেছ। বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদে এৰিব কংগ্ৰেছ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে এৰিব কংগ্ৰেছ। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষী দে পুৰকায়স্থে এৰিব দল আৰু আনহাতে শ কংগ্ৰেছ কৰ্মীয়ে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু হাহাকাৰ লাগিছে এতিয়া কংগ্ৰেছত। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। বিজেপিত যোগ দিব এইবাৰ প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া। হয়, ঠিকেই শুনিছে, এইবাৰ বিজেপিত যোগ দিবলৈ ওলাইছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াই। নিৰ্বাচন সৰাৰ পিছতো দেৱব্ৰত শইকীয়াক লৈ অনা হ'ব বিজেপিলৈ। ভূপেন বৰাৰ পিছত আন এক ভৱিষ্যৎবাণী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰিব কংগ্ৰেছ আৰু ভূপেন বৰাৰ দল ত্যাগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। আৰু যিদিনাখন APCCৰ সভাপতি পদৰ পৰা আঁতৰোৱা হৈছিল সেইদিনাই মই কৈছিলোঁ আৰু সাধাৰণ ঘৰৰ ল'ৰা নেতৃত্ব ল'ব নোৱাৰে কংগ্ৰেছৰ। প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা থকাৰ পৰিৱেশ একেবাৰে নাই। ভূপেন বৰাকক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মঙলবাৰে সন্ধিয়া মই ভূপেন বৰাক লগ কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ইতিমধ্যে ভূপেন বৰাৰ কাৰণে খোলা আছে বিজেপিৰ দুৱাৰ আৰু এইবাৰ ভূপেন বৰাক ডাঙৰ অফাৰ দিয়া পৰিলক্ষিত হৈছে বিজেপিৰ ফালৰ পৰা আৰু বিজেপি দলৰ পৰা বিধায়ক কৰাৰো চেষ্টা কৰিম ভূপেন বৰাক আৰু ভূপেন বৰাৰ পদত্যাগ পত্ৰত ৰকিবুল হুছেইনৰ বিৰুদ্ধে আছে মহা বিস্ফোৰক কথা। ৰকিবুল হুছেইনে কংগ্ৰেছ গ্ৰাস কৰিছে বুলি পত্ৰত লিখিছে ভূপেন বৰাই আৰু বিজেপিত যোগ দিব প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আৰু ইতিমধ্যে ভূপেন বৰাই কংগ্ৰেছ এৰিছে। নিৰ্বাচন সৰাৰ পিছতো দেৱব্ৰত শইকীয়াক লৈ অনা হ'ব বিজেপিলৈ আৰু ভূপেন বৰাৰ পিছত আন এক ভৱিষ্যৎবাণী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়া শব্দটো কেৱল এটা বাহানা, টাৰ্গেট সমগ্ৰ মুছলমান। চিতু বৰুৱা, শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম আৰু এনেদৰে এতিয়া মন্তব্য ABMCৰ সভাপতি টাইছন হুছেইনৰ। জনাইছোঁ সবিস্তাৰে খবৰ। উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। চিতু বৰুৱা, শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম আৰু মিয়া শব্দটো এটা বাহানাহে, টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈ গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয় আৰু চকুত হৈ এই কথা কোৱাৰ সাহস কৰিব লাগিব আৰু দাড়ি টুপি লুংগি পিন্ধাৰ বাবে উজনিত মুছলমানক কৰে অত্যাচাৰ। ৰাজমিস্ত্ৰী, পাচলি বেপাৰীৰ
ওপৰতহে বৰমতে হৈছে উজনিত আৰু সাধাৰণ নিৰীহ মুছলমানৰ ওপৰত চলাইছে হাৰাশাস্তি আৰু এই অত্যাচাৰৰ নেতৃত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সংখ্যালঘুক সজাগ হ'ব লাগিব জাগ্ৰত আহক উজনিৰ মিয়াখেদা অভিযানত এইবাৰ প্ৰতিক্ৰিয়া ABMC নেতা টাইছন হুছেইনৰ আৰু উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে চিত্ত বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসমখন আৰু মিয়া শব্দটো এটা বাখান আহে টাৰ্গেট হৈছে সমগ্ৰ মুছলমান আৰু মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈ গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয় জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ঘৃণা বিয়পোৱাৰ অভিযোগ কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীয়ে কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ আৰু 7 ফেব্ৰুৱাৰীত অসম বিজেপিয়ে শ্বেয়াৰ কৰিছিল এটা ভিডিঅ' আৰু এই ভিডিঅ'ক লৈ কেইবাখনো আবেদন দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত আৰু মুখ্য ন্যায়াধীশ সূৰ্যকান্ত দাস আৰু জয়মাল্য বাগচীয়ে গ্ৰহণ কৰিব পাৰে শুনানি আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 10 বছৰৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব অসমীয়াই মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বিস্ফোৰক মন্তব্য আহি পৰিছে জনাইছোঁ সবিস্তাৰে খবৰ 10 বছৰৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব একোজন অসমীয়াই আৰু সময় থাকোঁতে সজাগ হওক অসমৰ জনতা মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই আৰু ফ্লাইঅভাৰৰ তলত দোকান দি অচিনাকিয়ে 50,000কৈ টকা ইনকাম কৰে আৰু অচিনাকিক মাটি বিক্ৰী কৰি শেষ কৰি দিছে অসমীয়াই আৰু অসমৰ অৰ্থনীতি কণ্ট্ৰল কৰে অচিনাকিয়ে আৰু খেতি কৰিবলৈ অসমীয়া শ্ৰমিক নাই আছে অচিনাকি শ্ৰমিক আৰু মাটি বিক্ৰী কৰাৰ শীৰ্ষত অসমীয়া মানুহ যোৱা 5 বছৰত মাটি বিক্ৰী কৰাত 1 নম্বৰ হৈছে অসমীয়া আৰু এনেকৈ জাতি জীয়াই নাথাকে জাতি শেষ হৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু অসমীয়া পলাওতে জেগাই নাইকিয়া হৈ যাব জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত প্ৰকাণ্ড ফাট আৰু উদ্বোধনৰ 24 ঘণ্টাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মুকলি 24 ঘণ্টাৰ পিছতেই কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত মেলিছে বৃহৎ ফাট আৰু দলংখনৰ গাৰ্ডৱালত ইটৰ পিছত সিট প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল নৱনিৰ্মিত সেতুখন আৰু নৱনিৰ্মিত সেতুত বৃহৎ ফাট দেখি এতিয়া হতচকিত হৈছে জনতা মুকলিৰ 24 ঘণ্টাৰ পিছতেই কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন আৰু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত মেলিছে এতিয়া বৃহৎ ফাট দলংখনৰ গাৰ্ডৱালত ইটৰ পিছত সিট প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ গুৱাহাটী কপাবলৈ এতিয়া সাজু হৈছে মুছলিম ছাত্ৰ সন্থা এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক মিয়াৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে আৰু অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰখনে 26ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ কোনো ইছ্যু নাই দুখীয়া নিচলা মুছলমানক নিৰ্যাতন কৰি ৰাখিছে চৰকাৰখনে যিসকল ব্যক্তিক উচ্ছেদ কৰিছে তেওঁলোক ভূমিহীন ভাৰতীয় প্ৰথমে তেওঁলোকক ভূমি দিয়ক পিছত উচ্ছেদ কৰক আৰু বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী
তীব্ৰ প্ৰতিবাদ এইবাৰ মুছাৰ গুৱাহাটীক কমাবলৈ সাজু হৈছে মুছলিম ছাত্ৰ সন্থা মিয়াৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে আৰু মিয়াৰ নামত চৰকাৰে কেৱল ৰাজনীতিহে কৰি আহিছে অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে এইখন চৰকাৰে আৰু ২৬ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ কোনো ইছ্যু নাই আৰু দুখীয়া নিচলা মুছলমানক নিৰ্যাতন কৰিছে এইখন চৰকাৰে মিয়া দেখিলেই ২৪ ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব এবাৰ সৰব হৈছে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱা এক ডাঙৰ খবৰ জনাইছোঁ মিয়া সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ উজনিত মিয়া দেখিলেই ২৪ ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক মিয়াৰ বিৰুদ্ধে এবাৰ অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ বৰঘৰত সোমাই চেলেঞ্জ সহ্য কৰা নহ'ব আৰু বাংলাদেশীক চুমাৰে নকয় পিটন খেদিয়া হ'ব আৰু এইবাৰ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মিয়া সন্দৰ্ভত মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি মন্তব্য চিতু বৰুৱাৰ জাতীয় সংগ্ৰামী সেনা আৰু অসম সেনাৰ এই হুংকাৰ আৰু গ্ৰেপ্তাৰ নকৰিলে হ'ব প্ৰতিবাদ মিয়াৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু উজনি অসমত মিয়া দেখিলেই ২৪টা ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব আৰু চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক